একমাত্ৰ বাঁহৰ হাকুডালেই হৈছে যাতায়াতৰ মূল সম্বল। গহপুৰৰ হাতীবনিয়া আৰু বৰজহাবাৰী সংযোগী যি ব্ৰহ্মাজান নৈ আছে, ব্ৰহ্মাজান নৈৰ ওপৰত মোৰ সহযোগীয়ে দেখাব এয়া বাঁহৰ হাকু আৰু মৰণত শৰণ দি তেওঁলোক যাতায়াত প্ৰতিদিনে অব্যাহত ৰাখিবলগীয়া হয়। আমি পোনে পোনে কথা পাতিম, স্থানীয় এগৰাকী লোক পাইছোঁ। এই বাঁহৰ হাকুৱেদি আপোনালোক সদায় অহা যোৱা কৰে? হয়, আজি নিউজ 18 অসমৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু এই বাৰিষা সময়ত আপোনালোকে আহি আমাৰ ইয়াত উপস্থিত হ'লি। আমি যিহেতু যিটো আমাৰ গভৰ্ণমেণ্ট PW ডিপাৰ্টমেণ্ট, তেওঁলোকৰ লগত আমি আজি কেইবাবছৰৰ পৰা ধৰি যোগাযোগ কৰি আহি আছোঁ, কিন্তু তেওঁলোকে সেই কথাটো গুৰুত্ব দিয়া নাই আজিলৈকে। আৰু সেয়েহে আমি আজি আপোনালোকৰ নিউজ চেনেলৰ যোগেদি আমাৰ যিজন জনপ্ৰতিনিধি তেখেতক আমি দৃষ্টিগোচৰ কৰিবলৈ বাধ্য হৈছোঁ। আৰু তেখেতৰ জৰিয়তে যাতে আমাৰ এই যিহেতু বৰজহাবাৰী আৰু হাতীবনিয়া সংযোগী যি দলং ব্ৰহ্মাজান নদীৰ ওপৰত, এই দলংখন যাতে তেওঁৰ থ্ৰুৱেদি, সন্মানীয় বিধায়কৰ থ্ৰুৱেদি আমাক অকণমান অহা যোৱা বাইক মটৰচাইকেল অহা যোৱা কৰিবৰ কাৰণে ব্যৱস্থা কৰি দিব বুলি আমি আহ্বান জনালোঁ। ওচৰতে এখন প্ৰাথমিক বিদ্যালয়ো দেখিছোঁ। হয় হয়, স্বৰ্গীয় ভূমিধৰ বৰা প্ৰাথমিক বিদ্যালয় এখন আছে আৰু তাৰ কাষতে এখন অংগনবাড়ী আছে। আৰু ওচৰৰ যিটো আপোনাৰ পূব হাতীবনিয়া বুলি কয়, আৰু এইফালে প্ৰায় 10-15-20 ঘৰমান নেপালী মানুহ আছে, তেওঁলোকৰো ল'ৰা ছোৱালীবিলাক আহিবলৈ কোনো অসুবিধা হয়। সেয়েহে বাৰিষাটো তেওঁলোকৰ বন্ধে হৈ থাকে, সেয়েহে কাঠৰ দলং এখন দি দিলে আমাৰ বেছি ভাল হয়। আৰু নিশ্চয় এনেদৰে স্থানীয় লোকগৰাকীয়ে তেওঁ অনুৰোধ জনাইছে, যি বিভাগীয় কৰ্তৃপক্ষ আছে বা গহপুৰ সমষ্টিৰ বিধায়কগৰাকী আছে, তেওঁক অনুৰোধ জনাইছে যাতে ইয়াত এখন কাঠৰ দলং হ'লেও দি যাতায়াতৰ বাবে যাতে সুচল কৰি তোলে। কাৰণ বহু শিক্ষাৰ্থী এই বাঁহৰ হাকুডালা দি অহা যোৱা কৰিবলগীয়া হয় বিদ্যালয়লৈ, আৰু যেতিয়া পানী বৃদ্ধি পায় তেতিয়া এই বাঁহৰ হাকুৱেদি যাত্ৰা কৰা আৰু অতি ভয়ানক আৰু বিপদসংকুল হৈ পৰে। গতিকে বিভিন্ন সময়ত চৰকাৰখনে উন্নয়নৰ কথা কৈ আহিছে, ৰাস্তা ঘাট হওক বা দলং, সেইসমূহ নিৰ্মাণৰ কথা কৈ আহিছে। গতিকে এই অঞ্চলতো যি বৰজহাবাৰী আৰু যি হাতীবনিয়া সংযোগী যি এইখন বাঁহৰ হাকু, এতিয়া ইয়াদিয়ে তেওঁলোক অহা যোৱা কৰি থাকিবলগীয়া হৈছে। ব্ৰহ্মাজান নৈ এতিয়া বাৰিষা কালত ফেনে ফুটুকাৰে ব্ৰহ্মাজান নৈ বাঢ়ি থাকে, আৰু তেনেস্থলত এতিয়া স্থানীয় ৰাইজে দাবী জনাইছে বা স্থানীয় লোকসকলে দাবী জনাইছে যে ইয়াত এখন কাঠৰ দলং দি যাতায়াতৰ বাবে যাতে সুচল কৰি তোলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।